জাহিৰুল হদৌ অসম মিয়া মঞ্চৰ সভাপতি দাবী উত্থাপন কৰিছো। কিহৰ লাঠি ঠেলা, কোন লাঠি ঠেলা? অন্যথায় আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম আৰু ইয়াৰ বাবে চৰকাৰে জগৰীয়া হ'ব লাগিব বুলি আমি সকীয়াই দিছো। কিহৰ লাঠি ঠেলা, কোন লাঠি ঠেলা, কোন শৃংখল চলিহা? শৃংখল চলিহা নামৰ এজন চুলাই খোৱা লৰাৰ কথাত যদি ইমান ডাঙৰ এটা প্ৰপগণ্ডা কৰিব পাৰে, উচ্ছেদ চলাব পাৰে, তেনে ক্ষেত্ৰত মই জাহিৰুল হদৌ অসম মিয়া মঞ্চৰ সভাপতি দাবী উত্থাপন কৰিছো। 24 ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰীক সংস্থাপনো দিব লাগিব চৰকাৰে। অন্যথায় আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম আৰু ইয়াৰ বাবে চৰকাৰে জগৰীয়া হ'ব লাগিব বুলি আমি সকীয়াই দিছো। আজাদ চৌধুৰীক উচ্ছেদক লৈ অসমত কিমানখিনি গল সকলোৱে অৱগত। আজি শৃংখল চলিহাৰ কথাত আজি হাজাৰ হাজাৰ লোক প্ৰতিবাদ কৰি আজাদ চৌধুৰীক উচ্ছেদ কৰিবলগীয়া হল, সকলোৱে জানিলে। এজন ব্যক্তিৰ ঘৰ উচ্ছেদ কৰাৰ কাৰণে হাজাৰ হাজাৰ লোকে আন্দোলন প্ৰতিবাদ কৰিবলগীয়া হয়। মোৰ কবলৈ বিষয় হদৌ অসম মিয়া মঞ্চৰ পৰা বিশেষভাৱে দাবী উত্থাপন কৰিছো। শৃংখল চলিহাৰ কথাত যদি আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ হ'ব পাৰে, তেনেহলে হদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামৰ কথাত আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিব লাগে চৰকাৰ ব্যৱস্থায়, মুখ্যমন্ত্ৰী মহোদয়। কাৰণ আজাদ চৌধুৰীক অনৈতিকভাৱে, অবৈধভাৱে, অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে। মোৰ কবলৈ বিষয় আধা ঘণ্টা সময়ও দিয়া নাছিল আজাদ চৌধুৰীক। আজাদ চৌধুৰীক যদি আধা ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰিবলৈ বাধ্য কৰোৱা হয় পুলিচ প্ৰশাসনে, তেনে ক্ষেত্ৰত মই দাবী উত্থাপন কৰিছো আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিব লাগে। ক্ষতিপূৰণ সহকাৰে চৰকাৰে ক্ষতিপূৰণ সহকাৰে আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিব লাগে। কাৰণ আৰ্টিকেল 21 এতিয়ালৈকেতো আছে, সংবিধানখনতো আপুনি নস্যাৎ কৰিব নোৱাৰে। সংবিধানত আৰ্টিকেল 21 হিচাপত আৰ্টিকেল 21ৰ মাজত আনি পুনৰ সংস্থাপন লিভ টু ৰাইট সকলোৰে আছে, ৰাইট টু লিভ সকলোৰে আছে, জীয়াই থকাৰ অধিকাৰৰ মাজত আনি আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিব লাগে। আৰু স্পষ্ট কৰিছো এইটো এটা ঐতিহাসিক উচ্ছেদ হৈ গল, ঐতিহাসিক উচ্ছেদ। এনেকুৱা উচ্ছেদ অসমৰ বুকত আজিলৈকে হোৱা নাই, য'ত নেকি আধা ঘণ্টাৰ সময় দিয়া হয় এটা ঘৰ উচ্ছেদ কৰিবলৈ। তথাপিও নগৰ নিগমৰ মাজত, এটা নগৰৰ মাজত এটা ঘৰ, এটা গৃহ সম্পূৰ্ণভাৱে বুলডোজাৰ চলাই নিক্ষেপ কৰি দিলে চৰকাৰ ব্যৱস্থাই। গতিকে আমি আহ্বান জনাইছো এইবেলি চৰকাৰ ব্যৱস্থাক, মুখ্যমন্ত্ৰী মহোদয় এজন ডাইনেমিক চিএম, তেখেতে সকলো বস্তু জল পট সকলো বিষয়ত তেখেতে এক্সপাৰ্ট। গতিকে আমি দাবী উত্থাপন কৰিছো 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আজাদ চৌধুৰীক। আজাদ চৌধুৰী ভাৰতীয় মূলৰ ইণ্ডিজিনাছ পিপলছ অব দিছ লেণ্ড। আমি খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰে বংশধৰ আজাদ চৌধুৰী। আজাদ চৌধুৰী বহিৰাগত মূলৰ নহয়, বাংলাদেশী মূলৰ নহয়, খণ্ডযুক্ত নহয়। সেইবোৰ ফটা ঢোল কোবাই লাভ নাই। আজাদ চৌধুৰীক উদ্দেশ্য প্ৰণীতভাৱে উচ্ছেদ কৰা হৈছে বুলি আমি দাবী উত্থাপন কৰিছো। আৰু যদি সেয়া হোৱা নাই, তেনেহলে আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিয়ক চৰকাৰে, ক্ষতিপূৰণ সহকাৰে সংস্থাপন দিয়ক। আৰু লাঠি ঠেনা, কিহৰ লাঠি ঠেলা, কোন লাঠি ঠেলা, কোন শৃংখল চলিহা? শৃংখল চলিহা নামৰ এজন চুলাই খোৱা লৰাৰ কথাত যদি ইমান ডাঙৰ এটা প্ৰপগণ্ডা কৰিব পাৰে, উচ্ছেদ চলাব পাৰে, তেনে ক্ষেত্ৰত মই জাহিৰুল হদৌ অসম মিয়া মঞ্চৰ সভাপতি দাবী উত্থাপন কৰিছো 24 ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰীক সংস্থাপনো দিব লাগিব চৰকাৰে। অন্যথায় আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম আৰু ইয়াৰ বাবে চৰকাৰে জগৰীয়া হ'ব লাগিব।